অসমত বৃদ্ধি HIV-ত আক্ৰান্ত লোকৰ সংখ্যা। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও হাৰি যোৱা নাই ইয়াৰ পৰা। HIV-ত আক্ৰান্ত হোৱা বহু কাৰণ আছে। HIV-ত আক্ৰান্ত ৰোগীৰ লক্ষণসমূহ কি? জানিবলৈ এই প্ৰতিবেদন শেষলৈকে চাওক। ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে HIV-ত আক্ৰান্ত লোকৰ সংখ্যা। বিশেষকৈ ড্ৰাগছ সেৱন কৰাৰ ফলত যুৱ প্ৰজন্মৰ মাজত এই ৰোগৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। শেহতীয়াকৈ অসমত 1317 জন লোক HIV-ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰে 669 জন লোকেই বেজীৰ পৰা ড্ৰাগছ লোৱা। সমগ্ৰ দেশত চিৰিঞ্জেৰে ড্ৰাগছ লোৱাৰ ফলত এই ৰোগত আক্ৰান্ত হোৱা 9.03% লোকৰ 2.21% অসমৰ। চনত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি অসমত চিৰিঞ্জেৰে ড্ৰাগছ লৈ HIV-ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 26,154 জন। এয়া অসমৰ বাবে এক উদ্বেগজনক বিষয়। বিশেষকৈ অসমৰ যুৱ প্ৰজন্মৰ ড্ৰাগছৰ কৰালত পৰিছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও হাৰি যোৱা নাই ইয়াৰ পৰা। শেহতীয়াকৈ পোহৰলৈ আহিছে যে মৰিয়নিৰ একাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰী HIV-ত আক্ৰান্ত হৈছে। HIV-ত আক্ৰান্ত হোৱা বহু কাৰণ থাকে যদিও ড্ৰাগছ অন্যতম। বিগত বছৰসমূহত ড্ৰাগছৰ কবলৰ পৰা অসমক ৰক্ষা কৰাৰ চেষ্টা কৰি আহিছে যদিও এতিয়াও সেয়া সম্পূৰ্ণ হোৱা সম্ভৱ হোৱা নাই। আৰক্ষী তথা প্ৰশাসনে ড্ৰাগছৰ বিৰোধী অভিযান চলোৱাৰ পাছতো একাংশই এই ধ্বংসমুখী জগতলৈ গতি কৰিছে। এতিয়া জানো আহক পুৰুষৰ দেহত কি লক্ষণে দেখা দিয়ে HIV-ত আক্ৰান্ত হলে। HIV-ত আক্ৰান্ত হোৱা পুৰুষ মহিলাৰ মাজৰ কিছু লক্ষণ একে যদিও কিছুমান লক্ষণ কেৱল পুৰুষৰ দেহতহে দেখা দিয়া যায়। ইয়াৰে কেইটামান হৈছে যৌন ক্ষমতা হ্ৰাস। এই ৰোগত আক্ৰান্ত হোৱা পুৰুষৰ যৌন ক্ষমতা হ্ৰাস পায়। এয়া হাইপৰগনাডিজমৰ লক্ষণ, অৰ্থাৎ পুৰুষৰ অণ্ডকোষ যৌন হৰমন ষ্টেচৰন পৰ্যাপ্ত পৰিমাণে উৎপন্ন কৰা নাই। এই অৱস্থাত HIV-ৰ সৈতে জড়িত হাইপৰগনাডিমৰ বাবে আন বহুতো সমস্যা হ'ব পাৰে, যেনে নুপুংসতা, ডিপ্ৰেছন, ভাগৰ লগা, বাৰ্ধক্য, শৰীৰ আৰু মুখত চুলিৰ বৃদ্ধিৰ হ্ৰাস পায়, স্তনত কলা বৃদ্ধি পায়। দ্বিতীয়তে লিংগত ঘাঁ। HIV-ত আক্ৰান্ত হলে বিভিন্ন অংগত ঘাঁ হয়। মুখত বা খাদ্য নলীতো হ'ব পাৰে। ইয়াৰ উপৰি আপোনাৰ মালদ্বাৰ বা লিংগতো ঘাঁ হ'ব পাৰে। এই ঘাঁ এবাৰ ভাল হলেও পুনৰ আৰম্ভ হয়। প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা কৰা। HIV-ত আক্ৰান্ত পুৰুষৰ প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ অনুভৱ হয়। ইয়াৰ উপৰি বীৰ্যপাতৰ সময়ত তীব্ৰ বিষ হয়। বিশেষকৈ প্ৰস্ৰাৱ কৰা, ৰক্তাক্ত প্ৰস্ৰাৱ, মূত্ৰাশয়, অংগকোষ, লিংগ বা অণ্ডকোষ আৰু মলদ্বাৰা মাজৰ অংশত বিষ হয়। পেট বা কঁকালৰ বিষ ইয়াৰ অন্যতম লক্ষণ। ইয়াৰ উপৰি অন্য লক্ষণসমূহ হৈছে জ্বৰ, মূৰৰ বিষ, ভাগৰুৱা, ডিঙিৰ বিষ, ছালৰ ফোঁহা, ফুলা টনচিল, ডায়েৰিয়া, পেশী বা গাঁঠিৰ বিষ, মুখত ঘাঁ, ওজন হ্ৰাস পোৱা। ইয়াৰ উপৰিও এই ৰোগৰ বহু কাৰণ আছে। ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্তই প্ৰয়োজনীয়। AIDS HIV-ত আক্ৰান্ত ব্যক্তিৰ অন্তিম ষ্টেজ। এই সময়টোত শৰীৰৰ দুৰ্বলতা অধিক বৃদ্ধি পায়। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সুস্থ কৰি ৰাখিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।